ভয়ঙ্কৰ দুৰ্ঘটনাত থিতাতে দুই যুৱকৰ মৃত্যুৰ খবৰ পুৱতি নিশা বালাগাঁৱৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ঙ্কৰ দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈছে টাটা নেক্সন বাহন ৰাইজে বাহনৰ দৰ্জা ভাঙি উলিয়াই দুই যুৱকৰ মৃত যুৱক দুজন দেৱব্ৰত কুণ্ডু আৰু নাহৰ দে দুৰ্ঘটনাত মৃত দুইৰে ঘৰ বঙাইগাঁৱৰ নতুনপাৰাত খুৰাপান কৰি দ্ৰুত বেগত বাহন চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা বাহনখনৰ এই দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AS19Y0780 বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে কেইবাটাও সুৰাৰ বটল প্ৰায় ৩:১৫ মানত গছৰ তলত খুব জোৰে প্ৰচণ্ড শব্দ এটা হয় শব্দ হোৱাৰ লগে লগে আমি দৌৰি আহিলোঁ আহি দেখিলোঁ যে গাড়ী এখন তাতে খুন্দা খাই চেপ্টা হৈ আছে তাৰপিছত আহি দেখিলোঁ যে এজন মানুহ বাহিৰত আছে এজন মানুহ ভিতৰত আছে আৰু প্ৰায় ডেথে আছিল তেওঁলোকে সেইখিনি সময়তে ৩:১০ নলবাৰীৰ পৰা অহা গাড়ী দুখন আছে আহি পেলাই এল্ট'খনে গাছত মাৰি দিছে প্ৰায় ৩:১০ এটা ওপৰদি ছিটকি গৈছে আৰু একজন তলত ফাঁচি আছে ষ্টেঙত কন্দে মানে ষ্টেংটো গাড়ীৰ ভিতৰত বিয়াৰৰ বটল আছে মালৰ বটলো আছে আমি পোৱা গৈছে আৰু সেইটোৱে আৰু আমি জানাত ইফালে নলবাৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত দুই প্ৰাক্তন আছু নেতাৰ মৃত্যু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু ব্ৰজেন কাশ্যপৰ প্ৰাক্তন আছু নেতা ব্ৰজেন কাশ্যপ টিহু মহকুমা দাবী আন্দোলনত গুলীবিদ্ধ হৈছিল আনহাতে দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল প্ৰাক্তন আছু নেতা হৰ্ষ হালৈৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাজিয়াবাৰীত সংঘটিত হৈছিল এই দুৰ্ঘটনা ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা মাৰিছিল চাৰিচকীয়া বাহনে শিৱসাগৰত বান সাহায্য দিবলৈ গৈ উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা লগে লগে ডেথ আৰু একজন হোৱা কৰিছিল এইজনে মেডিকেল নিছে তাৰ এইবিলাক মাথা এটা ভাঙি গৈছে বাচা আশা কমে তাৰ এলখন ইয়াতে পাৰ্কিং কৰা আছে পিছফালৰ পৰাই আইকে গাড়ী এখন তেখেতলৈ খুব স্পীড আহি পেলাই তাত খুন্দা মাৰি লগৰ ড্ৰাইভাৰজন নিহত হৈছে বুলি শুনিছোঁ আনফালে মঙলদৈত